हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल अगर है तो टेस्ला टीचिंग्स है ना। আজি আমি আমাৰ যেটো লাষ্ট পাৰ্ট আছিল যোৱা পাৰ্টত অলপ মানে আমাৰ লাইটৰ প্ৰব্লেম আছিল যদিও আমি ঠিক কৰিলোঁ। আমাৰ গোটেইখিনি কাম আমি নিজেই কৰোঁ একচুৱেলি। আমাৰ টিমমেটছখিনিয়ে মিলি আমি ৱায়াৰিঙৰ কাম হওক যিখিনি হওক যিমানখিনি পাৰা যায় আমি নিজেই মানে কৰিবলৈ চেষ্টা কৰোঁ। তোমালোকেও কৰিব লাগে, নিজৰ ঘৰত যিমানখিনি বেচিক্স কামখিনি আছে নিজেই কৰিবলৈ চেষ্টা কৰিব লাগে। বেলেগৰ আশাত মানে ৰৈ থাকি লাভ নাই। আজিকালি যি মানে মেকাৰ মিস্ত্ৰীবিলাকৰ অলপ লেভেলটো বেছি নহয়, তেওঁলোকৰ এটিটিউডটো বেছি। বাট তুমি এজ এন এডুকেটেড পাৰ্চন তোমাৰ যিটো স্কিলছ সেইখিনি থাকিব লাগে। বেচিক ঘৰৰ বস্তুখিনি তোমালোকে যাতে কৰিব পাৰা। এটা কিবা তোমালোকৰ মানে কিবা বেয়া হৈছে, ধৰা কিবা মিক্সাৰ গ্ৰাইণ্ডাৰে বেয়া হৈছে, অলপ খুলি চাবা কি হৈছে। ধৰা তোমালোকৰ ঘৰত কিবা এটা ফেনৰ কেপাচিটাৰ চেঞ্জ কৰিব লাগে, নিজে চেঞ্জ কৰিবা, হয় নে নাই? এই কেপাচিটাৰ মই আই থিংক মই দেখাম আজি তোমালোকক। কেপাচিটাৰ মোৰ তাতে আছে, কাৰণ আমি আজি যিটো পঢ়িম আজি বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। তোমাৰ যিটো একদম বেচিক যিটো কেপাচিটাৰ সেইটোৰ বিষয়ে পঢ়িম। মোৰ ওচৰত দুটা কেপাচিটাৰ আছে, এটাক মই অলৰেডি খুলি পেলাইছোঁ আৰু এটা তোমাৰ এনে বেচিক আছে, মই দেখাই আছোঁ তোমালোকক। যিটো তোমালোকে ফেনত দেখিবলৈ পোৱা, এটা বস্তু তোমালোকে ফেনত দেখিবলৈ পোৱা আৰু এটা তোমালোকে ক'ত দেখিবলৈ পোৱা, এই চোৱা এইটো এটা হ'ল যিটো ফেনত তোমালোকে চোৱা, এইটো এটা ধাৰক হয়। আৰু এইটো মই অলৰেডি খুলিছোঁ তোমালোকক দেখাবলৈ, কাৰণ আমি এতিয়া যিটো বেচিক পঢ়িম সেইটো হ'ল তোমাৰ কি যে সমান্তৰাল পাতযুক্ত ধাৰক এটা। তো সমান্তৰাল পাত কেনেকুৱাকৈ থাকে একচুৱেলি সেই বস্তুটো দেখাবলৈ মই এইটো খুলিছোঁ, তোমালোকক মই দেখাম। তো এইটোতো চাইছা তোমালোকে, এইটো চোৱা ইয়াতে কি লিখা আছে, 2.2 মেগাফেৰাড 440 ভোল্ট AC অল্টাৰনেটিং কাৰেণ্ট, ঠিক আছে। আৰু এইটো অলৰেডি ভাল এটা আছিল কিন্তু মই খুলিছোঁ, তো মই তোমাক দেখাওঁ একচুৱেলি পেৰেলেল প্লেট কেপাচিটাৰটো কেনেকুৱা হয়। এই চোৱা, আমি জানো যে ধাৰকত কি থাকে, দুটা পৰিবাহী থাকে। তো পৰিবাহী দুটা চাবা ইয়াতে, ছাৰ অলপ চাবচোন ফ'কাছ হৈ আছে নে নাই, ইয়াতে চাব। এইটো চোৱা, এইটো এটা পৰিবাহী, ঠিক আছে, এইটো এটা পৰিবাহী তোমালোকে চাব পাৰিছা। আৰু পিছত চাবা এইটো এটা পৰিবাহী আছে। তো দুটা পৰিবাহী প্লেট আছে আৰু মাজত চাবা এইটো এটা মাধ্যম। কেতিয়াবা কি হ'ব যে এইটো নোহোৱাকৈ প্লেট দুটা আমি দিব পাৰোঁ, যিটো ফাৰ্ষ্ট কেছ আমি পঢ়িম আজি, যে প্লেট দুখনৰ মাজত কোনো মাধ্যম নাই। আৰু নেক্সট নৰ্মেলি কি হয়, তোমাৰ ইয়াৰ মাজত এটা পৰাবৈদ্যুত মানে এই যে যিটো মেটেৰিয়েল আমি পঢ়িছিলোঁ পৰাবিদ্যুৎ, এই যিটো এটা পৰাবিদ্যুৎ মেটেৰিয়েল হয়, তো ইয়াৰ মাজত আছে। তো ইয়াক আমি এনেকুৱাকৈ লগাই দিওঁ আৰু এইটো এটা ধাৰকৰ নিচিনা কাম কৰে, ঠিক আছে। তো এইটো চোৱা, ধাৰকত এইটো যিটো এটা মানে তোমাৰ কি আছিল, ধাৰকৰ লগত এইটোৰ কানেকশ্যনটো কেনেকৈ দিয়া আছে, এইটো লগাই দিয়া আছে এইটোৰ লগত। এইটো মই ছিঙি পেলাইছোঁ একচুৱেলি। তো এইটো এনেকুৱাকৈ লগোৱা আছিল এইটোৰ লগত, এনেকুৱাকৈ এই ধাৰকৰ এই পাতটোৰ লগত লগোৱা আছিল। ঠিক তেনেদৰে সেইটো পাতৰ লগতো এই মানে ভৰিটো লগোৱা আছে, ঠিক আছে। আই হোপ তোমালোকে বুজি পাইছা। তো আজি যিটো আমি পঢ়িম সেইটো কি, যে তোমাৰ সমান্তৰাল কি পাতযুক্ত ধাৰক পঢ়িম, ঠিক আছে। কি পঢ়িম, যে সমান্তৰাল পাতযুক্ত ধাৰক। এইটো একদম বেচিক হয়, একদম বেচিক ধাৰক হয়। ইয়াত মানে তোমাৰ কি, যিহেতু এইটো সমান্তৰাল পাতযুক্ত হয় মানে আমাৰ কাৰণে ইজি হয় বস্তুটো, আমাৰ কাৰণে বহুতেই ইজি হয়, ঠিক আছে। তো কি হ'ব চোৱা, যে আমাৰ ইয়াতে আমি কি কৰিম, এইটো আঁকিম সমান্তৰাল পাতযুক্ত ধাৰক, ধুনীয়াকৈ আঁকিম ইয়াতে। যে ইয়াতে কি থাকে, এটা প্লেট থাকিব, ইয়াতে এটা প্লেট থাকিব, এইটো নেক্সট যিটো প্লেট এইটো ইয়াতে থাকিব, ঠিক আছে। আৰু কি ইয়াতে আমাৰ কি আধান থাকিব, যে এইটোক আমি কি ধনাত্মক আধান দিছোঁ, এইটো ধনাত্মক আধান ইয়াতে আছে, ইয়াতে ঋণাত্মক আধান আছে, আৰু ইয়াৰ মাজত যিটো কি আছে জায়গাটো, ইয়াতে যিহেতু ধনাত্মক আধান আৰু ঋণাত্মক আধান আছে, তো ইয়াতে এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব। আৰু এই বৈদ্যুতিক ক্ষেত্ৰ ক'ৰ পৰা হ'ব, ধনাত্মকৰ পৰা ঋণাত্মকলৈ,
তো এই বৈদ্যুতিক ক্ষেত্ৰ আৰু এইটো কেছ কেনেকুৱা আছিল যেতিয়া ইয়াৰ মাজত কোনো ধৰণৰ কি নাছিল কোনো ধৰণৰ মাধ্যম নাই মানে এইখিনি জায়গা খালী আছে এই যে প্লেট দুখন দেখালো তোমাৰ প্লেট দুখনৰ মাজত কোনো ধৰণৰ মানে কি নাই মানে হেই মানে কি কয় তোমাৰ কোনো ধৰণৰ মানে মাধ্যম নাই আৰু মানে কেছ 1 আমি লিখিব পাৰো ইয়াতে যে কেছ 1 যে যেতিয়া প্লেট দুখনৰ মাজৰ শূন্য মাধ্যম প্লেট বা পাত দুখনৰ মই প্লেট লিখি আছো ইংলিছত যেহেতু প্লেট লিখা যায় সেইটোৱে আহে খালি মোৰ মনত পাত দুখনৰ মাজত যেতিয়া শূন্য মাধ্যম থাকে একদম ইজি হয় চোৱা এতিয়া ইয়াতে যেহেতু মুঠ আধান কি হ'ব ইয়াতে মাইনাছ কিউ আৰু ইয়াতে মুঠ আধান কি আছে প্লাছ কিউ ইয়াৰে আধান ঘনত্ব কি হৈ যাব প্লাছ সিগমা ইয়াৰে আধান ঘনত্ব কি হৈ যাব মাইনাছ সিগমা এই প্লেটটোৰ ধৰা কালি আজি নহয় কালি কিমান আছে এ আছে এই প্লেটটোৰ কালি কি হ'ব এ আছে ইহঁতৰ মাজৰ দূৰত্ব মই কি ধৰিলো ডি ধৰিলো ইহঁতৰ মাজৰ দূৰত্ব ডি ধৰিলো এতিয়া চোৱা ইয়াৰ মাজত কি সৃষ্টি হৈছে এটা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হৈছে হয় না নাই ইয়াতে তিনিটা তোমাৰ ঠাই আছে এটা হল ফাৰ্স্ট ৰিজন এইটো প্লেটৰ সেকেন্ড ৰিজনটো হল তোমাৰ এইটো আৰু থাৰ্ড নম্বৰ ৰিজনটো তোমাৰ কি হ'ব এইটো তিনিটা জায়গা আছে এতিয়া মনত কৰা গছৰ যেটো তোমাৰ দ্বিতীয় এপ্লিকেশন আছিল প্ৰয়োগ আমি কৰিছিলো যে দ্বিতীয় যেটো প্ৰয়োগ আছিল যত নেকি এটা আমি কি সমান্তৰাল পাতৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ ওলাইছিল যিকোনো পইণ্টত তো এই যেটো তোমাৰ ধাৰক ইয়াতে তোমালোকে নিজেই এটা বস্তু মানে গম পোৱা যে যেতিয়া মই এই প্লেট দুখনক কি কৰি দিও এক কৰি দিও চোৱা ইহঁতৰ মাজৰ দূৰত্বটো চোৱাচোন কিমানখিনি তোমালোকে মোক ক'ব পাৰিবানে কিমানখিনি হ'ব মাজৰ দূৰত্ব ইয়াতে এটা প্লেট আছে আৰু তলত এটা প্লেট আছে মাজৰ দূৰত্বটো কোৱাচোন মাজৰ দূৰত্বটো কি খুবেই কম এই ডি টো কি আছে বহুত কম আছে আমাৰ নরমালি আমি এনেকুৱাকৈ লিখো যে d স্কয়ার ইজ ভেরি ভেরি লেস দেন a মানে বহুতেই কম আছে এজ কম্পেয়ার টু কি কাৰ তুলনাত এই যেটো পাতৰ তোমাৰ কি আছে কালি আছে এই যেটো পাতৰ কালি আছে হেইটোৰ তুলনাত কি আছে বহুতেই কি ইয়াৰ যেটো মাজৰ দূৰত্ব হেতু কি বহুতেই কম কাৰণ পাৰ্ট 2 সোৱা আৰু আছে মানে বহুতখিনি আছে মই খোলাই নাই মানে ইমানখিনি কমসে কম ডাঙৰ হ'ব পাতৰ হেই কালিটো কিন্তু গ্যাপ কিমান 1 mm নহয় 0.001 এনেকুৱা হ'ব কিবা এটা ইমান পাতল আছে এটো ঠিক আছে তো সেই কাৰণে আমি কি বুলি কওঁ যেহেতু ইমান পাতল আছে যদি ইমানে কম হয় আমি এটা শীট বুলিয়ে ধৰিব পাৰো এনেকুৱা হয় ঠিক আছে এতিয়া সোৱা এতিয়া যদি আমি এই বাহিৰৰ যেটো বহিৰ অঞ্চল আছে এই দুটা বহিৰ অঞ্চলৰ কথা তোমাক কওঁ তো বহিৰ অঞ্চলৰ ক্ষেত্ৰত সোৱা মই যদি ইয়াতে এটা পয়েন্ট লও যিকোনো এটা পয়েন্ট ইয়াতে এই ধনাত্মক যেটো প্লেট আছে যত নেকি তোমাৰ ধনাত্মক আধান ঘনত্ব আছে ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ হেতু সাইডত যাব ঋণাত্মক প্লেটৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ হেতু সাইডত আহিব দুটাই কি কৰিব এটা আনটো ক্যান্সেল কৰিব কাৰণ অলমোস্ট এই দুটা একেই যদি বেছি হলে হয় তেতিয়া বেলেগ কথা আছে ঠিক আছে তো আমি চাম আমি হেখিনে যাম আমি প্ৰথমত লিখি লও আমাৰ ওচৰত কি আছে যে ধৰা হল সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ মাজৰ ধাৰক এটাৰ প্ৰতিটো পাতৰ আধান প্লাস কিউ আৰু মাইনাস কিউ ক্ৰমে এটাৰ কি প্লাস কিউ আৰু এটাৰ কি হ'ব মাইনাস কিউ বঢ়িয়া ঠিক আছে 2 নম্বৰ পাথ দুটাৰ কালি ক্ৰমে কি হ'ব ধৰা a
আৰু ইহঁতৰ মাজৰ দূৰত্ব কিমান যে d য'ত d square is very very less than a মানে d টো কি a তকৈ বহুত সৰু d যিমান আছে a তকৈ বহুত সৰু হৈ যায় d ৰ ভ্যালু পুট কৰিলে স্কোয়াৰৰ নিচিনাকে কমি যায় ঠিক আছে বঢ়িয়া আৰু কি দিয়া আছে আধান ঘনত্ব সিগমা দিয়া আছে ঠিক আছে আমি ইয়াতে লিখি দিওঁ যে দুয়োটা পাতৰ আধান ঘনত্ব ক্ৰমে প্লাস সিগমা আৰু কি হ'ব মাইনাস সিগমা বঢ়িয়া আমি আমাৰ এই ডায়াগ্ৰামটো কপি কৰি লৈ যাম কাৰণ আমাৰ এতিয়া কাম আছে ওকে আমি ইয়াতে আহিলো পেস্ট হৈছা বঢ়িয়া ইয়াতে গুচি যোৱা তুমি বাস এতিয়া আমি চোৱা বহিৰ অঞ্চলত আমি কি ওলাম বৈদ্যুতিক ক্ষেত্ৰ যে এতিয়া 3 নং অঞ্চলত বৈদ্যুতিক ক্ষেত্ৰ হ'ব কি হ'ব যে ই ভেক্টৰ তোমাৰ আমি জানো যে যিকোনো পাথ এছটাৰ বাবে যিকোনো বিন্দুত বৈদ্যুতিক ক্ষেত্ৰৰ মান হয় সিগমা বাই 2 এপসাইলন নট গছ থিয়ৰমৰ সেকেন্ড এপ্লিকেশনটো তোমালোকে চাই ল'ব তাতে পাই গৈছা তো ইয়াতে যেতিয়া আমি বৈদ্যুতিক ক্ষেত্ৰ ওলাম ধনাত্মক আধানৰ কাৰণে কি হ'ব বাহিৰৰ পিনে যাব ঋণাত্মক আধানৰ কাৰণে এইটোৱে কি হইব ফালে তো ধনাত্মক আধানৰ কাৰণে তোমাৰ কি হ'ব সিগমা বাই 2 এপসাইলন নট n ক্যাপ প্লাস ঋণাত্মক আধানৰ কাৰণে কি হ'ব এইটো সাইডে সিগমা বাই 2 এপসাইলন নট মাইনাস n ক্যাপ ডাইরেকশনটো চেঞ্জ হৈ যাব সো E vector is equal to sigma by 2 epsilon naught n cap minus sigma by 2 epsilon naught n cap minus 2 আগত আহি গ'ল কাটি কি হৈ যাব 0 তো ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ কি হৈ গ'ল 0 ঠিক তেনেদৰে চোৱা এক নম্বৰ অঞ্চলতো কি হ'ব যিকোনো বিন্দু ধনাত্মক আধানৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ বাহিৰ পিনে ঋণাত্মক আধানৰ কাৰণে এইটো পিনে বৈদ্যুতিক ক্ষেত্ৰ কি হৈ যাব 0 ঠিক একেদৰে আমি কি লিখিব পাৰো যে একেদৰে এক নং অঞ্চলত কেনেকুৱা অঞ্চলত এক নং অঞ্চলত E is equal to কি হ'ব sigma by 2 epsilon naught n cap plus কি আহিব sigma divided by 2 epsilon naught minus n cap আহিব আৰু দুটা কি হৈ যাব কেনসেল হৈ গৈ 0 আহিব তো ইয়াৰ পৰা কি বুজি পালো যে ইয়াতেও আমাৰ লাড্ডু ইয়াতেও আমাৰ কি লাড্ডু বৈদ্যুতিক ক্ষেত্ৰ ইয়াতেও 0 বৈদ্যুতিক ক্ষেত্ৰ ইয়াতেও 0 কিন্তু বৈদ্যুতিক ক্ষেত্ৰ যেতিয়া মই ইয়াতে লম মাজত ইয়াতে কৰবাত লম তেতিয়া চোৱা কি হ'ব যে এই ধনাত্মক যেটো পৃষ্ঠ আছে ইয়াৰ কাৰণে বৈদ্যুতিক ক্ষেত্ৰ এটা এইটো দিশত নেগেটিভৰ কাৰণে এইটো দিশত এতিয়া প্লাস হ'ব জানো নহয় কাৰণ দুটাৰ সেম ডাইৰেকশন আছে ভেক্টৰছ হয় দুটা এড আপ হৈ যাব তো আমি কি ওলাম এতিয়া নেক্সট আমি ইয়াতে লিখি লওঁ তেতিয়া হলে যে এতিয়া 2 নং অঞ্চলত বৈদ্যুতিক ক্ষেত্ৰ হ'ব বৈদ্যুতিক ক্ষেত্ৰ কি হ'ব 2 নং অঞ্চলত যে sigma by 2 epsilon naught n cap plus sigma by 2 epsilon naught n cap দুটাক যেতিয়া যোগ কৰি দিম কিমান আহিব sigma by epsilon naught n cap আহি গল নে নাহিল আহি গল ইয়াক দিব পাৰা ইকুৱেশ্যন নম্বৰ 1 কি দিব পাৰা ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে বঢ়িয়া আমি আকৌ এটো কোড লৈ যাম এই যে বাহিৰত নেক্সট পেজত আমি ধুনিয়াকে লৈ যাম ঠিক আছে এতে লৈ আহিলো বঢ়িয়া এতিয়া চোৱা আমি জানো যে এতিয়া যদি ইয়াৰ মাজত যেটো কি সুষম বৈদ্যুতিক ক্ষেত্ৰ আছে না নাই সুষম বৈদ্যুতিক ক্ষেত্ৰৰ বাবে
সুষম বৈদ্যুতিক ক্ষেত্ৰৰ বাবে আমি এটা বস্তু জানোনে যে E ইজ ইকুৱেল টু কি আহি যাব V/D এটা ফৰ্মুলা মনত কৰা E ইজ ইকুৱেল টু -dV/dr ম্যাগনিটিউড হলে E ইজ ইকুৱেল টু V/D সুষম বৈদ্যুতিক ক্ষেত্ৰ আছে তো ইয়াৰ পৰা কি আহিব V ইজ ইকুৱেল টু E ইনটু D এতিয়া চোৱা E ৰ মান আমি অলৰেডি কিমান পালো E ৰ মান আমি কিমান পালো সিগমা বাই এপসাইলন নট বঢ়িয়া sigma by epsilon naught into d ইয়াতে আমি লিখিব পাৰো since E is equal to sigma by epsilon naught from 1 equation number 1 এর পৰা পাইছো আমি ঘৰৰ পৰা পোৱা নাই V is equal to আমি sigma পৃষ্ঠ আধান ঘনত্ব কি জানো ফার্স্ট চ্যাপ্টারত ইজিলি পঢ়িছিলো আমি কি যে q divided by a epsilon naught d চার্জ পার ইউনিট এরিয়া প্রতি একক কালের আধান হয় না নাই তো আমি কি কৰিম ইয়াৰ পৰা যদি মই q বাই v লওঁ কিমান আহিব q বাই v কাৰণ v ৰ লগত কি পূৰণ হ'ব a এপসাইলন নট তো এপসাইলন নট a ডিভাইডেড বাই কি আহি যাব d আহি যাব তো ইয়াৰ পৰা মোক এটা কথা কোৱা যোৱা ক্লাছতে পাইছিলা q বাই v মানে কি ধাৰকত্ব তো c ইজ ইকুৱেল টু কি আহি যাব এপসাইলন নট a ডিভাইডেড বাই d আহি গ'ল নে নাই এইটোৱে হল তোমাৰ কি ধাৰকত্ব কিহৰ কাৰণে যেতিয়া পাতৰ মাজত কোনো মাধ্যম নাই ইয়াৰ পৰা এটা চোৱা সি কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এৰিয়া সি কাৰ ওপৰত নিৰ্ভৰ কৰি আছে প্লেট দুখনৰ মাজৰ যেটো দূৰত্ব আছে সি কাৰ ওপৰত নিৰ্ভৰ কৰি আছে এই মাধ্যমৰ কি প্ৰৱেশতাৰ ওপৰত তো এই তিনিটা বস্তুৰ ওপৰত কি সি ডিপেন্ড কৰি আছে হেইটোৱে যেতিয়া আমি যোৱা ক্লাছত পঢ়িছিলো যে সি আধান আৰু বিভৱৰ মাজত মানে নিৰ্ভৰ নকৰে কাৰণ ইয়াতে q বাই v লিখিলেও ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে কাৰ ওপৰত নিৰ্ভৰ কৰিব জ্যামিতিক অবয়ব আৰু মাধ্যম তো সোৱা জ্যামিতিক অবয়ব মাধ্যমৰ যেটো প্ৰৱেশতা তাৰ ওপৰত কি নিৰ্ভৰ কৰি আছে বুজি পাইছা না এতিয়া সোৱা এইটো সি কাৰ কাৰণে আহিল যেতিয়া মানে প্লেট দুখনৰ মাজত কোনো ধৰণৰ কি মাধ্যম নাছিল এতিয়া সোৱা আমি যেতিয়া কও যে 1 ফেৰাড এটা কি বহুত ডাঙৰ এটা কি ইউনিট তাৰ মানে কি কাউন্সিলত এইটো এটা কোৱেশ্চন সুধিব পাৰে তোমাক মই তোমালোকৰ কিতাপত ধুনিয়া এটা বস্তু দিয়া আছে মই দেখাই দি আছো তোমালোকে তাৰে পৰা চাবা চোৱা কিতাপত এইবিলাক বস্তু তোমালোকে পঢ়িব লাগে চোৱা এতে কি কৰিছে ইয়াতে ধুনিয়াকে এটা বস্তু লিখিছে যে ধাৰকটো নিৰ্ভৰ কৰিব ধাৰকৰ জ্যামিতিৰ অবয়বৰ ওপৰত এটো আমি জানো যদি a 1 মিটাৰ স্কয়াৰ হয় d যদি 1 mm হয় d মানে তোমাৰ মাজৰ গ্যাপ তেতিয়া হলে তোমাৰ c কিমান আহিব ইমানখিনি আহিব ঠিক আছে বুজি পালো এতিয়া আমি জানো যে c is equal to 1 farad এই যে c সোৱা c is equal to তোমাৰ কি c is equal to যেটো 1 farad আছে c is equal to 1 farad আছে না আমি কি কৈছিলো যে 1 farad এটা বহুত ডাঙৰ এটা এমাউন্ট হয় তো তাকে যদি আমি বুজিব লাগে আমি কি কৰিম সোৱা D প্লেট দুখনৰ মাজৰ গ্যাপ কিমান কৰিম 1 সেন্টিমিটাৰ মোৰ ওচৰত সোৱা এটো 1 সেন্টিমিটাৰ মানে কি 1 mm তকে বহুত কম আছিল এখিনিক মই যদি অলপ গ্যাপ দিও 1 সেন্টিমিটাৰৰ 1 সেন্টিমিটাৰৰ গ্যাপ দিও ঠিক আছে আৰু কি কৈছে যদি ক্যাপাসিটেন্স মই 1 ফেৰাড কৰিব লাগে তেতিয়া মোৰ এই যেটো পাত এটোৰ এৰিয়া কিমান লাগিব কোৱাচোন এটোৰ এৰিয়া কিমান হৈ যাব ফৰ্মুলা লগোৱা কি ফৰ্মুলা c মানে c is equal to epsilon naught a by d আৰু ইয়াৰ পৰা আমাৰ কি এৰিয়া লাগে সো এৰিয়া ইজ ইকুৱেল টু কি আহি যাব c ইনটু d বাই epsilon naught এটোই আহিব না নাই তো এটো যেতিয়া তুমি কৰিবা তোমাৰ আনসার কিমান আহি আছে অলমোস্ট 10 টু দি পাওয়ার 9 মিটার স্কয়ার কিমান 10 টু দি পাওয়ার 9 মিটার স্কয়ার মানে তোমাৰ হেই ধাৰকত তোমাৰ যেটো ধাৰকত্ব যদি 1 ফেৰাড তুমি কি সঞ্চয় কৰিব লাগে তোমাৰ হেই পাতৰ মানে এৰিয়া কিমান হ'ব লাগিব জানা 30 কিলোমিটাৰ 30 কিলোমিটাৰ দীঘল 30 কিলোমিটাৰ পতালিয়ে এনেকুৱা হ'ব লাগিব তেতিয়াহে তুমি হেই পাতটোত কি কৰিব পাৰা 1 ফেৰাড তোমাৰ যেটো ধাৰকত্ব ক্যাপাসিটেন্স মানে আৰু আধান মানে হেই তাতে ষ্টৰ কৰিব পাৰিবা তো ইয়াৰ মানে হল যে তুমি কি কৰিব লাগিব বহুত ডাঙৰ এটা পাত তুমি কি সঞ্চয় মানে ৰাখিব লাগিব যত নেকি তুমি কি কৰিব পাৰা 1 ফেৰাড যেটো ধাৰকত্ব হেইটো তুমি সঞ্চয় কৰিব পাৰিবা তাৰ মানে 1 ফেৰাড টু হেই কাৰণে কোৱা হয় বহুত ডাঙৰ এটা কি হিউজ বহুত ডাঙৰ এটা তোমাৰ কি একক হয় 1 ফেৰাড হেই কাৰণে আমি কি কও
যে 1 ফেৰাড নিলিখি আমি পিকো ফেৰাড, মাইক্ৰো ফেৰাড, নেনো ফেৰাড এইবিলাকত লিখোঁ। বুজি পাইছানে নাই? তো কাউন্সিলত এইটো এটা কুৱেশ্যন আহিব পাৰে যে দেখুওৱা বা উপযুক্ত এক্সাম্পল লৈ এটা দেখুওৱা যে তোমাৰ কি যে 1 ফেৰাড কি এটা বহুত ডাঙৰ এটা কি একক। তো তোমালোকে কৰিবা যে ধৰা হ'ল c = 1f আৰু পাত দুখনৰ মাজৰ দূৰত্ব যদি আমি 1 সেন্টিমিটাৰ বুলি ধৰি লওঁ তেতিয়াহ'লে ইয়াৰ কেপাচিটেন্স কিমান হৈ যাব বা এৰিয়া কিমান হৈ যাব 10⁻⁹ মিটাৰ স্কোৱাৰ। তো ইয়াৰ এনেকুৱা কালিৰ পাত এখনৰ আকাৰ কিমান হ'ব দীঘল পুতলে প্ৰায় 30 কিলোমিটাৰ। বুজি পাইছানে? তো এনেকুৱা ধৰণে তোমাৰ কি কুৱেশ্যন আহিব পাৰে কাউন্সিলত আৰু এইবিলাক বস্তু তোমালোকে মিছ আউট কৰিব নালাগে। এইবিলাক বস্তু তোমালোকে কি মিছ আউট কৰিব নালাগে। সো আই হোপ তোমালোকে বুজি পাইছা যেতিয়া পাতৰ মাজত যেতিয়া যেটো গ্যাপ আছে সেইটো যেতিয়া মাধ্যম নাথাকে কেনেকৈ আমি তাৰ কি ওলাব পাৰি যে তোমাৰ ক'ত গ'ল ভাই কি ওলাব পাৰি তাৰ ধাৰকত্ব কেনেদৰে ওলাব পাৰি যে ε0 a/d। ঠিক তেনেদৰে আমি নেক্সট ক্লাছত কি কৰিম যেটো প্লেটৰ মাজৰ মাধ্যম যদি সোমাই দিওঁ হয় না নাই তেতিয়া কি হ'ব তাৰপিছত আমাৰ কি আছে শ্ৰেণীবদ্ধ আৰু তোমাৰ কি সমান্তৰাল সজ্জা আছে আৰু ধাৰকৰ সঞ্চিত শক্তি আছে। এইখিনিৰ পিছত তোমাৰ ক্লাছ শেষ হৈ যাব মানে এই চেপ্টাৰটো শেষ হ'ব। তাৰপিছত আমি কুৱেশ্যন ডিছকাছ কৰিম আৰু যিহেতু এতিয়া গোটেইখিনিৰ ছামাৰ ভেকেশ্যন চলি আছে মষ্ট প্ৰবেবলি তোমালোকৰ লাইভ আহাৰ নটিফিকেশ্যন আহিব তোমালোকে জইন কৰিবা ফ্ৰেণ্ডছক জইন কৰাবা আৰু চাবা। চ' থেংক ইউ ভেৰি মাছ নেক্সট ক্লাছলৈ।